আপোনালোকক মই এটা কথা কব বিচাৰিছো যে এইখন চৰকাৰে 10 বছৰে মই যিহেতুকে নিজে এগৰাকী মহিলা, নিজে এগৰাকী মাতৃ, মই এইখন চৰকাৰে 10 বছৰে অসমৰ মহিলাক কেনেকে ঠগিলে কেইটামান কথা কৈ যাব বিচাৰিছো। এওঁলোকে অমৃত কলহৰ নামত পাৰি লগোৱা চাদৰেৰে আপোনালোকক ৰাস্তাত খোজ কঢ়াইছিলে নে নাই? কঢ়াইছিলে নে নাই? কিন্তু কিবা পালেনে অমৃত কলহৰ নামত? নাই পোৱা। আপোনালোকক অমৃত বৃক্ষ ৰুবৰ কাৰণে সেলফি মাৰি পেলাই ফটো দিলে 10,000 টকা দিম বুলি কৈছিলে নে নাই? কৈছিলে? দিলে নে? নাই দিয়া। মাইক্ৰ ফাইনেন্সৰ নামত হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমাক ভোট দিয়া মাইক্ৰ ফাইনেন্স ফ্ৰী কৰিম। কৰিলে নেকি? 12,500 কোটি টকা মাত্ৰ 1,000 কোটি টকা ফাইনেন্স কৰে বাকী মাতৃ সমাজক ঋণ লব নোৱাৰাকৈ কাগজত চহী কৰা বেংকে তেওঁলোকৰ চিভিল বেয়া কৰি দিলে। হয় নে নহয়? মই সেইকাৰণে কৈছো এখন বাকী আৰু ফাঁকিৰ চৰকাৰ।